নমস্কাৰ, মই আজি উপস্থিত আছোঁ আমাৰ গোলাঘাট জিলাৰ কেন্দ্ৰীয় শিক্ষা খণ্ডৰ অন্তৰ্গত এখন আদৰ্শ বিদ্যালয়। ইতিমধ্যে বিদ্যালয়খনে বিভিন্ন ইনোভেটিভ চিন্তাৰে আমাৰ কেন্দ্ৰীয় শিক্ষা খণ্ডৰ বা গোলাঘাট জিলাতে এটা সুনাম কঢ়িয়াই আনিছে আৰু সেই বিদ্যালয়খনত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ইনোভেটিভ চিন্তাৰে যথেষ্ট কাম কৰি থকা আমি প্ৰত্যক্ষ কৰিছোঁ। আজি সৰস্বতী পূজাৰ উপলক্ষে এই বিদ্যালয়খনক আমাক আমন্ত্ৰণ জনাইছিলে আৰু আহি যথেষ্ট সুন্দৰ পৰিৱেশ প্ৰত্যক্ষ কৰিছোঁ আৰু তেওঁলোকে নিজৰ ইনোভেটিভ চিন্তাৰে যথেষ্টখিনি কাম কৰা আমি পৰিলক্ষিত হৈছে। আহকচোন আমি প্ৰথমতে বিদ্যালয়খন এবাৰ পৰিভ্ৰমণ কৰোঁ। এই আৰম্ভণিতে আপোনালোকে প্ৰত্যক্ষ কৰিছে এখন আদৰণি তোৰণ আমাৰ কৃষ্ণৰ দশ অৱতাৰ, যিটো সেই দশ অৱতাৰক তেওঁলোকে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে সুন্দৰকৈ। মৎস্য, কুৰ্ম, নৰসিংহ, বামন, কৃষ্ণ, পৰশুৰাম, বৰাহ, ৰাম আৰু বুদ্ধ। তাৰপৰা সোমাই অহাৰ লগে লগে তেওঁলোকে বিভিন্ন চিন্তাৰ বেলেগ বেলেগ কৰ্ম এতিয়া কৰিছে। বাল্য বিবাহ এটা থিম হিচাপে লৈ তেওঁলোকে ইয়াত এটা থিম তৈয়াৰ কৰি পেলাই বিভিন্ন শ্লোগান আৰু বাল্য বিবাহৰ এটা প্ৰতীকী ৰূপত ইয়াতে উপস্থাপন কৰি তেওঁলোকে চেষ্টা কৰিছে। এয়া বাল্য বিবাহ, তেওঁলোকে বাল্য বিবাহক প্ৰতীকী হিচাপে লৈ বাল্য বিবাহৰ ওপৰত যথেষ্ট বিভিন্ন শ্লোগান ইয়াতে তেওঁলোকে দি ৰাখিবলৈ চেষ্টা কৰিছে। ঠিক তেনেকৈ আকৌ এফালে যদি প্ৰত্যক্ষ কৰোঁ, শিশু শ্ৰমিকৰ ওপৰত তেওঁলোকে এটা থিম হিচাপে লৈ প্ৰতীকী ৰূপত ইয়াতে ল'ৰা ছোৱালীক ইয়ালৈ অহা অতিথিসকলক দেখুওৱাৰ চেষ্টা কৰিছে। এয়া বাল্যকালত শিশুৰ প্ৰয়োজন, শিক্ষাৰহে প্ৰয়োজন, শ্ৰমৰ নহয়, এইটো এটা টেগলাইন লৈ তেওঁলোকে ইয়াতে বিভিন্ন শ্লোগান, এখন সুস্থ সবল দেশৰ বাবে শিশুসকলৰ শোষণ বন্ধ লাগিব, আমাৰ সংবিধানৰ 24 নং অনুচ্ছেদ অনুসৰি 14 বছৰ তলৰ শিশুক যে কাৰখানাত কাম কৰিব দিব নালাগে, ইত্যাদি ইত্যাদি শ্লোগানে তেওঁলোকে ইয়াত এটা ধুনীয়া থিম লৈ তেওঁলোকে ইয়াতে দেখুৱাব চেষ্টা কৰিছে। আমি সিফালে যদি চাওঁ, প্ৰকৃতিৰ এটা থিম হিচাপে লৈ কাম কৰিব চেষ্টা কৰিছে। প্ৰকৃতিয়ে আমাক প্ৰতিপালন কৰে, প্ৰকৃতিক নষ্ট নকৰিব। ঠিক তেনেকৈ বিভিন্ন শ্লোগান, প্ৰতীকী ফটো, বিভিন্ন এখন তেওঁলোকে স্থায়ীকৈ মৌচাক ক্ষেত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। এইখন স্থায়ী মৌচাক ক্ষেত্ৰ, যিটো নিৰ্মাণ কৰাৰ পাছৰ পৰাই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আগতে অলপ অনিয়মীয়া আছিলে, এতিয়া প্ৰায় নিয়মীয়া হ'বলৈ আমি প্ৰধান শিক্ষকে আমাক জনাইছে। বিভিন্ন পেলনীয়া বস্তুৰে তেওঁলোকে মৌচাক ক্ষেত্ৰখন সজাই তুলিছে। আমাৰ পৰি থকা পাংখাকেইখন, বিভিন্ন গ্ল'বৰ আধাৰ টুকুৰা, বাঁহ, এটা মুক্ত পুথিভঁৰাল তেওঁলোকে নিৰ্মাণ কৰিছে ইয়াতে। এইটো মুক্ত পুথিভঁৰাল তেওঁলোকে ইয়াতে ব্যৱস্থা কৰিছে। বিভিন্ন পেলনীয়া আমাৰ অপ্ৰয়োজনীয় বলসমূহ ধুনীয়াকৈ এটা নতুন ৰূপ দি সজাই ক্ৰিয়েটিভ মাইণ্ডেৰে তেওঁলোকে এইখিনি সজাব চেষ্টা কৰিছে। এটা সুন্দৰকৈ অতিথি গৃহ নিচিনাকৈ ইয়াতে কৰিছে। বিভিন্ন কাৰুকাৰ্য, বিভিন্ন সৃষ্টিসুলভ মনেৰে বিভিন্ন ধৰণৰ আমাৰ অপ্ৰয়োজনীয় যিখিনি এচুকত পৰি থকা বিভিন্ন বস্তু, বটলকেইটাই হওক, বিভিন্ন কাঠ এচটাই হওক, বা আমাৰ সেই পুৰণি ডিছকেইখন, বাল্বকেইটা ইত্যাদি বহুতখিনি বস্তু ইয়াতে তেওঁলোকে এটা সৃষ্টিসুলভভাৱে ইয়াতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। জাপিৰ পেলনীয়া অংশকেইটা ইত্যাদি, হেলমেট, বিভিন্ন ধৰণৰ আমাৰ পৰি থকা টায়াৰকেইটাক ধুনীয়াকৈ বেঞ্চৰ আকাৰত বনাইছে। এটা পুখুৰী, জৈৱ বৈচিত্ৰ্যৰ ধুনীয়া এটা ল'ৰা ছোৱালীক জ্ঞান দিয়াৰ উদ্দেশ্যে তেওঁলোকে এটা নিৰ্মাণ কৰিছে। সততে ঘটি থকা ৰেপ কেছ, জাষ্টিছ ফৰ ষ্টপ ৰেপ ইত্যাদি তেওঁলোকে এটা থিম হিচাপে ইয়াতে কৰিছে। ইয়াতে লিখিছে, উচ্চ ন্যায়ালয়ৰ মতে এগৰাকী কন্যাক বিয়া পাতি তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক ইয়াকে ধৰ্ষণ হিচাপে গণ্য কৰা হয়। আমাৰ যিখিনি কথা ইয়াত উপস্থাপন কৰা হৈছে সঁচাই অতুলনীয় বুলি ক'ব লাগিব। এতিয়া মোবাইলৰ ব্যৱহাৰক লৈ তেওঁলোকে এটা থিম ইয়াতে ৰাখিছে। বিভিন্ন শ্লোগান, প্ৰতীকী চিত্ৰ, শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ প্ৰতীকী থিম। এয়া আমাৰ ইতিমধ্যে শিক্ষা বিভাগৰ পৰা চৰিত্ৰ পাঠৰ প্ৰসংগ অলপ দিনৰ আগত উল্লেখ কৰা হৈছিলে। ইয়াকো তেওঁলোকে এটা থিম হিচাপে লৈ ইয়াতে সৰস্বতী পূজাৰ দিনা ইয়াত প্ৰতীকী ৰূপত ইয়াতে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। আটাইতকৈ ভাল লগা বিষয়, আমাৰ সৰস্বতী পূজাত সৰস্বতীৰ মূৰ্তিৰ পৰিৱৰ্তে তেওঁলোকে এখন ইয়াতে কিতাপ, প্ৰতীকী ৰূপত কিতাপ ৰাখিছে। কিতাপৰ সন্মুখত
এয়া ধূপ ধূনা চাকি বন্তি জ্বলোৱা আমাৰ প্ৰত্যক্ষ কৰিছোঁ। সৰস্বতীৰ প্ৰতিমাৰ বিপৰীতে এখন কিতাপক প্ৰতীকী অৰ্থত সন্মুখত ৰাখি সেই কিতাপখনৰ সন্মুখত ধূপ চাকি ছাত্ৰ ছাত্ৰীয়ে জ্বলাইছে আৰু এই সৰস্বতীৰ দিনাখন ইয়াতে তেওঁলোকৰ সৰস্বতী পূজা বিদ্যালয়খন এনেকৈ উদযাপন কৰিছে। খনৰ পাছত আমি ইয়াতে দেখিলোঁ, ইয়াতে আমাৰ এগৰাকী শিক্ষকে জনাইছে যে ইয়াতে জীৱন্ত সৰস্বতী হিচাপে ইয়াতে উপস্থাপন কৰি সেই ইয়াতে ল'ৰা ছোৱালীক এটা বেলেগ এটা মেছেজ দিবলৈ চেষ্টা কৰা হৈছে। এতিয়া জীৱন্ত সৰস্বতীক ইয়াতে উপস্থাপন কৰা হৈছিলে। বিভিন্ন শ্লোগান বিদ্যালয়খনত য'তে ত'তে পেলনীয়া সামগ্ৰীত আমি প্ৰত্যক্ষ কৰিছোঁ। ধুনীয়াকৈ সজাই পৰাই তুলিছে। আমি সৰস্বতী পূজা নামনি বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী লগ হৈ এইবাৰ অকণমান ব্যতিক্ৰমকৈ ল'বলৈ যত্ন কৰিছোঁ। পোনপ্ৰথমে আমি আমাৰ বিদ্যালয়ৰ ফিল্ডতে কেইটামান বাৰ্তা দিব খুজিছোঁ। বাল্য বিবাহৰ ওপৰত, নাৰী নিৰ্যাতনৰ ওপৰত, শিশু শ্ৰমিকৰ ওপৰত চৰিত্ৰ পাঠৰো আমি দেখিছোঁ। চৰিত্ৰ পাঠো আছে আমাৰ, সেইটো এটা বহুত ইম্পৰ্টেণ্ট হৈ আছে বৰ্তমান সময়ত। তাৰপিছত আমি অকণমান কিতাপ দেখিলোঁ। আপোনালোকে এখন কিতাপ প্ৰতীকী হিচাপে লৈ তাতে ধূপ চাকি জ্বলাব দিছে আৰু সৰস্বতী হিচাপে জীৱন্ত সৰস্বতী সেইখিনি আমাৰ মানে বাৰ্তা আছে আমাৰ সমাজলৈ, এটা সুন্দৰ বাৰ্তা যাওক বুলি ভাবিছোঁ। সেই তেনেকে আৰু আপুনিও আজি আমাৰ মাজত উপস্থিত। মই বাৰু আহি থকাই হয়, কিন্তু এনেকে মই স্কুলখনক দেখুওৱা হোৱা নাই। আলহী লৈ ধেৰ আহি থাকোঁ, কিন্তু আজি মই ভিডিঅ' আকাৰত আপোনাৰ স্কুলখনক মানে ব্যতিক্ৰম যে সৰস্বতী পূজাটো পাতিছে দেখি ভাল লাগিলে, সেইকাৰণে ভিডিঅ' কৰিছোঁ আৰু ভাবিছোঁ এইখনটো মই মোৰ প্ৰথমটো মানে ব্লগ হিচাপে মই মোৰ ফেচবুক পেজ বা ইউটিউবত মই দিবলৈ চেষ্টা কৰিম। কিমান দূৰ ভাল হৈছে নাজানো, আৰু ৰাইজে যদি মানে এইখন স্কুললৈ আহিব বিচাৰে, এখন বিদ্যালয়ক মানে কেনেকুৱাকৈ কাম কৰি আছে ৱেষ্ট মেটেৰিয়েলৰ ওপৰত বা বিভিন্ন ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে ইতিমধ্যে চবেই প্ৰায়ে আমাৰ কেন্দ্ৰীয় শিক্ষা খণ্ডৰ ৰাইজে গম পাইছে। আপুনি এই ক্ষেত্ৰত কি ক'ব, কেনেকৈ আপোনাৰ মনলৈ এনেকুৱা ধৰণৰ চিন্তাধাৰা আহিছে? আচলতে চিন্তাবিলাক আমাৰ হঠাতে আহে আৰু অহাৰ লগে লগে আমি আলোচনা কৰোঁ আমাৰ ষ্টাফৰ মাজত যে আমি কি কৰিম, নেক্সট পদক্ষেপটো আমি কেনেধৰণে ল'ম। আৰু সেইকাৰণে আৰু ছাত্ৰ ছাত্ৰীখিনিক আমি এংগেজ কৰাব খুব বিচাৰিছোঁ তাতে, আৰু শৈক্ষিক দিশটো যাতে প্ৰত্যেকটোৰ ক্ষেত্ৰৰ পৰাই ল'ব পাৰে, সেইটো এটা আমাৰ মানে উদ্দেশ্য লক্ষ্য। আৰু য'তেই দৃষ্টি ত'তেই সৃষ্টি আমাৰ মূল মন্ত্ৰ। তাৰপিছত আৰু এটা আছে আমাৰ বৰ্তমানক মুখ দিয়া আৰু ভৱিষ্যতক উপহাৰ দিম। আমি আপোনাৰ বিভিন্ন মোৰ চেনেল নাই, জাষ্ট মই এনেই মোৰ মানে মোৰ পেজ, আপোনাৰ পেজৰ যোগেদি মই এটাই অনুৰোধ কৰিব বিচাৰিম যে এই মানে বাণী সাৰকে সাৰোগত কৰি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ অভিভাৱকসকলে দিয়ক, পঠাওক। আমি সেই ভৱিষ্যতক দিয়াৰ যি সংকল্প আমি চেষ্টা কৰিম, আৰু লগতে আপোনাৰ পেজটো সকলোৱে ফ'ল' কৰি দিব। সেইটো মোক এইটো ক'ব নালাগে বাৰু, আমাৰ তৰফৰ পৰা, আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি অনুৰোধ কৰিছোঁ। আমাৰ ছাৰে যথেষ্টখিনি আমাৰ বিদ্যালয়খনক লৈও আমাৰ মানে খুব পৰিয়াল হৈ পৰিছে আমাৰ ষ্টাফত। মই সঘনে আহি থকা হয়, সঘনে আহি বিভিন্ন অফিচিয়েল মানে য'ত যেনেকে যোগাযোগ কৰি মেলি হ'লেও য'ত যেনেকে পাব লাগে আপোনালোকৰ কথাখিনি মই পোৱাবলৈ চেষ্টা কৰোঁ। আমি চিৰকৃতজ্ঞ আপোনাৰ ওচৰত। হয়, ঠিক আছে, ধন্যবাদ ছাৰ। এই সামগ্ৰিক পৰিৱেশটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াতে জীৱন্ত সৰস্বতী ইয়াতে কৰিছিলে, দেখিব নেকি? আমাৰ ভিডিঅ' কৰাৰ লগে লগে ছাৰে জীৱন্ত সৰস্বতীক আকৌ ঠিক কৰিব বিচাৰিছে। আমি খন্তেক সময়ৰ পাছতে আমাৰ জীৱন্ত সৰস্বতীক বিদ্যালয়ত কেনেকৈ উপস্থাপন কৰিছে আমি প্ৰত্যক্ষ কৰিম। এইখিনিতে এই নামনি বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক গোট, অভিভাৱক, আমাৰ যিসকল শুভাকাংক্ষীয়ে এনেকুৱা চিন্তাধাৰাৰে এই কামখিনি কৰিছে, আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত মূৰ্তি পূজা কৰাৰ বিপৰীতে জীৱন্ত সৰস্বতীক ইয়াত উপস্থাপন কৰিব চেষ্টা কৰিছে। আমি আহকচোন জীৱন্ত সৰস্বতীক প্ৰত্যক্ষ কৰোঁ। এয়া নামনি বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ছাত্ৰীসকলে এয়া জীৱন্ত সৰস্বতীৰ ওপৰত আমাৰ হৰিপ্ৰিয়া গগৈ আছে আৰু বিভিন্ন বেলেগ বেলেগ ছাত্ৰীও সহযোগ কৰিছে। নমো কৈ দিয়া, বহি লোৱা।